আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ অসম চৰকাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছিলে শিক্ষা বিভাগৰ পৰা আৰু সেই নটিচখনত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কি স্কিম কৰি ক'লে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু সেই অসম চৰকাৰৰ পৰা সেইখিনি নটিচ পাব্লিছ হৈছে 24/6/2024 তাৰিখে ইয়াত লিখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীৰ পৰা গুৱাহাটী আমাৰ ইয়াত ডিৰেক্টৰ অফ এডুকেশ্যনৰ পৰা ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা সেইখিনি নটিচ পাব্লিছ হৈছে ইয়াত লিখিছে ফ্ৰম আমাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীৰ পৰা গুৱাহাটী নিশ্চয় আপুনি কিছুমান ফটেক্য কৰিছে আমাৰ কৰ পৰা সেইখিনি নটিচ আহিছে আৰু কলৈ ফৰৱাৰ্ড কৰিছে লিখিছে দ্য ইনস্পেক্টৰ অফ স্কুল অল আমাৰ যিমানখিনি ইনস্পেক্টৰ অফ স্কুল আছে এই সকলোলৈ সেইখিনি ফৰৱাৰ্ড কৰা হৈছে আৰু ছাবজেক্টত কি লিখিছে আপডেটিংছ অফ দ্য ছাবজেক্ট ইন টিচাৰ প্ৰফাইল ইন শিক্ষা সেতু পৰ্টেল আমাৰ যিহেতু ইয়াত এটা গুৰুত্বপূৰ্ণ বিষয় তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে আমাৰ যিকোনো আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ আপডেটিঙৰ বিষয় ইয়াত উল্লেখ কৰিছে আমাৰ শিক্ষা সেতু পৰ্টেলত আৰু ইয়াত লিখিছে ছাৰ মেডাম in writings of reference to the subject city above I am to the state at that the director of secondary education Assam is conducting of exercise of the rationalized teacher force in all secondary school based on a fulfilled teacher ratio PTR and subject স্পেচিয়েলাইজেশ্যন নিশ্চয় আপুনি কিছুমান পট্য কৰিছে আমাৰ যেহেতু তেখেতসকলে ৰেচনেলাইজৰ কাৰণে আমাৰ ফুলফিল আৰু টিচাৰ মানে ষ্টুডেণ্ট আৰু শিক্ষকৰ যিখিনি ফিটিয়াৰ মিলাই তেখেতসকলে ৰেচনেলাইজৰ এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত উল্লেখ কৰিছে আৰু ছাবজেক্ট যেহেতু আমাৰ ছাবজেক্টৰ ভিত্তিত বা আমাৰ ছাত্ৰ ছাত্ৰীৰ ভিত্তিত আমাৰ টিচাৰবিলাকৰ ৰেচনেলাইজৰ কথা ইয়াত উল্লেখ কৰিছে আৰু তাৰপাছত কৈছে টু একচুৱেলি assess the subject's wish of the distribution of the teacher, it is necessary to know the space of subject in which the graduate teacher, GT and postgraduate teacher, PGT have obtained their degrees. নিশ্চয় আপুনি কিছুমান পট্য কৰি আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ ফিটিয়াৰ মিলাবৰখন ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে ইন ভিউ অফ দিছ দ্য এবভ অফ ইউ আৰ ৰিকুৱেষ্টেড টু ইনষ্ট্ৰাকশ্যন অল দ্য graduate teacher and postgraduate teacher update the subject fill up in their the respective the proposal teacher profile on the Shiksha Setu portal. This is your information and necessary action. খুব এটা গুৰুত্বপূৰ্ণ বিষয় তেখেতসকলে ইয়াত উল্লেখ কৰিছে আমাৰ যেহেতু ৰেচনেলাইজৰ কাৰণে আমাৰ পিটিআৰ মিলাবৰ কাৰণে আমাৰ ফুলফিল আৰু টিচাৰ যিখিনি ৰেচিঅ' সেইখিনি মিলাই তেখেতসকলে ৰেচনেলাইজৰ প্ৰচেছৰ কাৰণে সেইখিনি ইয়াত উল্লেখ কৰিছে আৰু সেয়া খুব এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ ৰেচনেলাইজৰ ভিত্তিত শিক্ষক ৰেচনেলাইজ কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ ভিত্তিত আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ যিখিনি ৰেচিঅ' সেইখিনি মিলাবৰ কাৰণে আৰু সেইখিনি নটিচ পাব্লিছ হৈছিলে 24/6/2024 তাৰিখে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে শিক্ষা বিভাগৰ পৰা সেইখিনি পাব্লিছ হৈছে আমাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা আৰু সেইখিনি নটিচ পাব্লিছ হৈছিলে 24/6/2024 তাৰিখে নিশ্চয় আপুনি কিছুমান ফটেক্য কৰিছে ইয়ৰ ফাইটফুলি ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীৰ পৰা আমাৰ যিহেতু এই ইছৰ ইয়াত নাম আছে আমাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা নিশ্চয় আপুনি কিছুমান ফটেক্য কৰিছে আমাৰ ইয়াত মমতা হুজাই বাইদেউৰ ইয়াত নাম আছে নিশ্চয় আপুনি কিছুমান ফটেক্য কৰিছে আৰু সেইখিনি কপি কলৈ ফৰৱাৰ্ড কৰি আছে দ্য ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 06 2 নম্বৰ লিখছে দ্য PS of the Honorable Minister of Education Assam Dispur Guwahati 06 for kindly information and Deputy Director of Secondary Education Assam Kahili পৰা গুৱাহাটী নিশ্চয় আপুনি কিছুমান ফটেক্য কৰিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ ৰেচনেলাইজৰ ক্ষেত্ৰত যেটো আমাৰ হয়তো কোনোবা স্কুলত বহুতো ছাত্ৰ ছাত্ৰী আছে কিন্তু শিক্ষকৰ সংখ্যা কম আৰু কোনোবা হয়তো স্কুলত ছাত্ৰ ছাত্ৰী কম আৰু শিক্ষকৰ সংখ্যা বেছি আৰু সেইবাবে সেইখিনি ৰেচিঅ' মিলাবৰ কাৰণে ৰেচনেলাইজ এটা গুৰুত্বপূৰ্ণ বিষয় হেয়া প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী বা ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইখিনি প্ৰয়োজন বুলি মই ভাবোঁ আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ কাৰণে সেইখিনি প্ৰয়োজন কাৰণ কোনোবা এটা স্কুলত বহুতো ছাত্ৰ ছাত্ৰী আছে কিন্তু শিক্ষকৰ সংখ্যা কম আৰু হয়তো কোনোবা স্কুলত হয়তো ছাত্ৰ ছাত্ৰী বহুত কম কিন্তু শিক্ষকৰ সংখ্যাটো বেছি আৰু সেইখিনি ৰেচিঅ' মিলাবৰ
কাৰণে ৰেচনেলাইজ প্ৰচেছটো আগৰ পৰাই চলি আছে আৰু সেয়া নিশ্চয়কৈ সেইখিনিও অলৰেডি সেইখিনি আপডেট দিবৰ কাৰণে তেখেতসকলে ইয়াত গুৰুত্বপূৰ্ণ এটা নটিচ পাব্লিছ কৰিছে শিক্ষা সেতুৰ পৰ্টেলৰ যোগেদি আমাৰ যিসকল শিক্ষক কৰ্মচাৰী হয়তো ৰেচনেলাইজ কৰা হ'ব তেখেতসকলৰ প্ৰফাইল আপডেট কৰিবৰ কাৰণে সেইখিনি অৰ্ডাৰ বা সেইখিনি নটিচ পাব্লিছ কৰিছে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ কাৰণে সেইখিনি নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম